তো এইটো হ'ল মোৰ কাপোৰ আৰু এই কাপোৰটো দি প্লাজো পেণ্ট কাটিং কৰিম। তো আৰু এইখন এটা চাদৰ হয়। তো দুখন চাদৰেদি মই এযোৰ চেলোৱাৰ শ্বুট বনাম। তো তাৰে মই কুৰ্তাটো অলৰেডি বনাইছোঁ, কাৰণ কুৰ্তাটো মই আপোনালোকৰ কাৰণে ভিডিঅ' শ্বুট কৰা নাই, কাৰণ অলপমান ইমাৰ্জেঞ্চি সেইটোৰ কাৰণে। তো ভাবিলোঁ পেণ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো সেইটোৰ কাৰণে আজিৰ এই ভিডিঅ'টো যিসকলে প্লাজো পেণ্ট বনাব নাজানে তেওঁলোকে এই ভিডিঅ'টো চাওক, আৰু যিসকলে জানে তেওঁলোকে আৰু ভালকৈ চাওক, কাৰণ হয়তো তেওঁলোকৰ যদি কিছুমান ডাউট থাকে আজিৰ এই ভিডিঅ'টোত সেই ডাউটটো ক্লিয়াৰ কৰি দিম। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। 3300 টকা এখন চাদৰৰ দাম। আৰু প্লাজো পেণ্ট কাটিং কৰাৰ কাৰণে ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, ইয়াৰে পৰা আমি কাপোৰটো এনেকুৱাকৈ ল'ম। তো মই মেজাৰমেণ্টটো আকৌ এবাৰ বুজাই দি আছোঁ, কাৰণ যিহেতু মোৰ কেমেৰাটোত ঢুকি পোৱা নাছিল গোটেইখিনি। তো মই এতিয়া কেমেৰাটো অলপমান ওখ কৰি দিছোঁ, এতিয়া গোটেইখিনি আহি আছে। ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, ইয়াতে এটা ওপৰত মাৰ্জিন কৰিম, যিটো আমাৰ দীঘলৰ কাৰণে। তাৰপাছত আৰু এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা আমি দীঘল ল'ম, আৰু ইয়াতে আমাৰ এক্সট্ৰাকৈ বেল আহিব, ৰাবাৰ আহিব। ৰাবাৰটো আমি 1.5 ইঞ্চি দিম। তো ইয়াতে 1.5 ইঞ্চি মাইনাছ কৰি যেটো মোৰ পেনৰ এইটো জোখ দীঘল আছে, সেই দীঘলটো ল'ম। দীঘল আছে মোৰ 35 হাফ, আৰু ইয়াৰ পৰা 2 ইঞ্চি আমি এক্সট্ৰাকৈ ল'ম, এইটো যিখিনি আমাৰ তলত চিলাই থাকিব। তাৰপিছত এতিয়া হাই মেজাৰমেণ্ট কৰিম। তো হাইটো আছে মোৰ 28। 28টো আমি দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব, 14 ইঞ্চি। তো ইয়াতে 14 ইঞ্চিত মাৰ্জিন কৰিলোঁ। এতিয়া আমি কি কৰিম, এই যিটো ঠাইৰ মাৰ্জিন আছে এইটো আমি মাৰ্ক কৰিম। এনেকৈ মাৰ্ক কৰিলোঁ। আৰু যিটো তলৰ যিটো বটমৰ মাৰ্জিনটো আমি মাৰ্ক কৰিলোঁ। এলাউন্সমেণ্টৰ কাপোৰখিনিও আমি মাৰ্ক কৰিলোঁ। এতিয়া আমি কঁকালৰ কাৰণে এই কৰিম। তো কঁকালত আমাৰ যিটো পেনৰ টোটেল হিপছ হয়, সেই হিপছটো আছে মোৰ 50 তাৰমানে ৰেডি ৰাখিব লাগিব। 50 ৰেডি ৰাখিলে মই ইয়াতে 12 ইঞ্চি ৱেষ্ট ৰাখিম। 12 দুগুণে মোৰ ফ্ৰণ্ট পাৰ্টত। তো 24 ইঞ্চি মোৰ 12 দুগুণে 24 ইঞ্চি। 24 ইঞ্চি মোৰ ফ্ৰণ্ট ছাইডত আহিব, ফ্ৰণ্ট ছাইডৰ হিপছটো। আৰু বাদ বাকী যিখিনি থাকিব, যিটো মই বেক পাৰ্ট কাটিং কৰিম, সেই বেক পাৰ্টটোত থাকিব, যিহেতু এইটো 4 পিছৰ হয়। তো মই ইয়াতে মাৰ্জিন কৰিলোঁ। এতিয়া আহিছোঁ ঠাই আছে মোৰ 30 ইঞ্চি। তো ঠাইটো জোখাৰ কাৰণে আমি ইভাগে দীঘলৰ যিটো এই ছাইডৰ যিটো মাৰ্ক আছে মাৰ্জিন, ইভাগে আমি মাৰ্জিন উঠাই লওঁ। মাৰ্জিন উঠাই লোৱাৰ পাছত ঠাইটো আছে মোৰ 30 ইঞ্চি। 30 ইঞ্চি ঠাই থাকিলে মই এইটো 30টো আমি দুভাগ কৰিব লাগিব। দুভাগ কৰিলে 15 আহিব। যিহেতু আমাৰ বেক পাৰ্টটো অলপমান ডাঙৰ থাকে, বেক পাৰ্টটো ডাঙৰ লাগিব, তো মই ফ্ৰণ্ট পাৰ্টটো 1 ইঞ্চি কমাই ল'ম। এই মাৰ্জিনটোৰ পৰা 14 ইঞ্চি ল'ম। 14 ইঞ্চিত মাৰ্জিন কৰিলোঁ। আৰু যিটো বটমটো আছে মোৰ 23 ইঞ্চি। 23 ইঞ্চি বটম থাকিলে এই যিটো মাৰ্জিন কৰিছিল আমি ছাইডত, এই মাৰ্জিনৰ পৰা আমি এইটো ল'ম 10.5 ইঞ্চি। ইয়াতো 23 ইঞ্চিটো আমাৰ দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব, 11.5 ইঞ্চি আহিব। তো 11.5 ইঞ্চি আহিলে আমি তলতেও কি কৰিব লাগিব, 1 ইঞ্চি কমাই ল'ব লাগিব। তো সেইটোৰ কাৰণে আমি এইটো 10.5 ইঞ্চি ল'ম। এতিয়া এই বটমৰ যিটো মাৰ্জিন আৰু এই যিটো ঠাইৰ মাৰ্জিন, এই মাৰ্জিনটো আমি এই যিটো আমাৰ স্কেল আছে, স্কেলৰ এই যিটো শ্বেপ থাকে, এই শ্বেপ ছাইডটো আমি এনেকুৱা ভিতৰ পেনে ৰাখিম। ভিতৰ পেনে ৰাখি এই মাৰ্জিন আৰু এই মাৰ্জিনটো লগাই আমি এনেকুৱাকৈ মাৰ্ক কৰিম। এইটো মাৰ্ক কৰিলোঁ। আৰু এইখিনি হ'ল আমাৰ হাই পইণ্ট। হাই পইণ্টটো আমি 1.5 ইঞ্চিমান ওপৰৰ পৰা এনেকৈ ৰাউণ্ড শ্বেপ কৰি দিম। তো এইটো হৈ গ'ল। এতিয়া কি কৰিম, এই যিখিনি মাৰ্জিন কৰিলোঁ, এই মাৰ্জিন হিচাপতে এই ফ্ৰণ্ট পাৰ্টটো কাটি ওলাব লাগিব।
তো এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট যেটো হেতু কাটিং হল এতিয়া আমি এটো এনেকে ফোল্ড কৰি সাইডত ৰাখিম এতিয়া বেক পাৰ্টৰ কাৰণে আকৌ কাপোৰ পাৰি ল'ব লাগিব তো এনেকে আমাৰ এই পাৰ্টটো উল্টাই পেলাই ধুনীয়াকে পাৰি ললো ফ্ৰণ্ট পাৰ্টৰ নিচিনাকে তো এতিয়া আমি কি কৰিম এই যেটো ফ্ৰণ্ট পাৰ্ট আছে আমি তলত এনেকে সমান কৰি লম কাৰণ তেতিয়া আমাৰ কাপোৰটো ওয়েষ্ট নহব আৰু এই সাইডটো আমি এনেকে সমানে ৰাখিম এই যেটো সাইড এই সাইডটো আমি এনেকে সমান ৰাখিম তো এনেকুৱাকে পাৰি ললো এতিয়া আমাৰ ইয়াতে বেছি মেজাৰমেন্ট কৰিব লগিয়া নাই খালি আমি কি কৰিম এই যেটো থাইৰ মাৰ্জিন আছে মই অকমান কেমেৰাটো ইভাগে দি দেখাই আছো এই যেটো হাইৰ মাৰ্জিন আছে এটো আমি এনেকুৱাকে দীঘল কৰি ইভাগে মাৰ্ক কৰি লম আৰু যেটো বটমৰ মাৰ্জিন হেতু আমি এনেকুৱাকে উঠাই লম তো এটা আমি কি কৰিম এই যেটো বটমত আমি 2 ইঞ্চি এই যেটো মাৰ্জিন আছে মাৰ্জিনটোৰ পৰা 2 ইঞ্চি ভাগে মাৰ্জিন ৰাখিম আকৌ যেটো থাই আছে থাইটোতেও আমি 2 ইঞ্চি ইভাগে মাৰ্জিন ৰাখিম এতিয়া মই টোটাল থাই যেটো হেতু মই জুখি দি আছো এই যেটো এটো মাৰ্জিনটোৰ পৰা এই মাৰ্জিন লৈ কিমান আহি আছে 14 ইঞ্চি হয় না আকৌ এই মাৰ্জিনটোৰ পৰা ইভাগে কিমান আহি আছে টোটাল 30 ইঞ্চি আহি আছে মিলিছে মেজাৰমেন্ট আৰু যেটো বটমটো মই সেম জুখি দেখাই আছো তো এটা 10.5 ইঞ্চি আহি আছে আৰু এই মাৰ্জিনটোৰ পৰা ইভাগে 23 আহি আছে আৰু যেটো ওয়েষ্টটো মই জুখি দেখাই আছো ওয়েষ্টটো আমি ইভাগে 2 ইঞ্চি লম 2 ইঞ্চি ললো এতিয়া টোটাল মই জুখি দেখাই আছো এই মাৰ্জিনটোৰ পৰা ইভাগে কিমান আহি আছে আমাৰ 12 ইঞ্চি আৰু এই 12টো যদি ইয়াতে ৰাখো কিমান আহি আছে 26 যদি আহি আছে তেনেহলে টোটাল আমাৰ হিপস আহি আছে 52 আমাক লাগে কিমান 50 2 ইঞ্চি বেছি হৈ আছে তো অলপমান বেছি হলেও কথা নাই কিন্তু কম হ'ব নালাগে তো ইয়াৰে যেটো মাৰ্জিন হেতু আমি ইভাগে বৰাবৰ সিধা কৰি উঠাই লম এতিয়া এই মাৰ্জিনবোৰ উঠাই লম সেম আমি ফ্ৰণ্ট পাৰ্টটো যেনেকৈ কৰিলো মাৰ্জিন কৰিলো স্কেলেদি এই বেক পাৰ্টটো আমি এনেকুৱাকে স্কেলেদি মাৰ্জিন কৰি লম এইখিনি আমি ৰাউন্ড শেপত দিম তো এতিয়া আমি কি কৰিম যেটো বেক পাৰ্টটো কাটিম এটো হিচাপতে যেটো মাৰ্জিন কৰিলো এই যেটো মাৰ্জিন কৰিলো সিলাই কাৰণে অলপমান এক্সট্ৰাকে ৰাখিম ৰাখি পেলাই আমি এটো কাটি ওলাম তো এটো আমাৰ প্লাজো পেন কাটিং হৈ গল ইয়াতে আমি মাৰ্ক কৰি লম যেখিনি লগে আমাৰ সিলাই থাকিব এনেকে গুটকা কাটি দিম তো ইয়াতে আমি আৰু এটা কাম কি কৰিম আমাৰ যিকোনো পেন্ট প্লাজো হক বা যিকোনো পেন্টৰ কি হয় ফ্ৰন্ট সাইডটো আমাৰ ডাউন থাকে তো এই যেটো ফ্ৰন্ট পাৰ্ট আছে এই ফ্ৰন্ট পাৰ্টটো এই যেটো মাৰ্জিন আছে মাৰ্জিনৰ পৰা আমি 1 ইঞ্চি ডাউন কৰি দিম 1 ইঞ্চি ইয়াতে ডাউন কৰিলো এতিয়া এই যেটো ডাউনটো আমাৰ ইয়াতে মিলিব লাগিব এই যেটো ডাউনটো ইয়াতে মিলিব লাগিব এনেকে আমি স্কেলেদি এনেকে মাৰ্ক কৰি দিম মাৰ্ক কৰিলো এতিয়া যিখিনি আমি সিলাই কাৰণে ৰাখিছিলো সেইখিনি আমি বসাই ৰাখি পেলাই এটো অলপমান বেকাকে কাটি দিম এটো এতিয়া কি হল আমাৰ ফ্ৰন্ট পাৰ্টটো অলপমান ডাউনত থাকে আৰু ইয়াত আমাৰ বেল আহিব তো বেলৰ কাপোৰটো আমি কাটিব লাগিব তো এটো আমাৰ কাটিং হৈ গল কমপ্লিট এতিয়া বেলৰ কাৰণে আমি কেএনসি কাপোৰ কাটিব লাগিব 52 আমি বেলৰ কাৰণে কাটিব লাগিব তাৰ কাৰণে বেলত আমাৰ যদি মিডল পইণ্টত জইন পৰে তথাপি কথা নাই বাৰু তো ইয়াৰে পৰা আমি 52 যদি হয় 52 আমি 28ত কাটিং কৰিম মাজত আমাৰ যেটো বেকত আমাৰ জইন হ'ব ইয়াৰ পৰা দুটা পাত ওলাই যাব এনেকে ফোল্ড কৰি চাই লম আমি হ'ব না নাই তো এইখিনিতে আৰামত আহি যাব
তো আমি এইটো 2 পিচ কৰিলো এতিয়া কি হ'ব আমাৰ জয়েন হ'ব তো এইটো আছিল আজিৰ প্লাজো পেন কাটিং তো এতিয়া কাটিংটো কমপ্লিট হ'ল এতিয়া আমি মেচিনত যাম তো মেচিনত বহিলো মেচিনত বহি এতিয়া আগতে আমি সাইডটো চিলাব লাগিব তাৰ কাৰণে কি কৰিম এই দুটা আছিল আমাৰ ফ্ৰন্ট পাৰ্ট আৰু এই দুটা আছিল ব্যাক পাৰ্ট তো মই ইয়াতে এটা ব্যাক পাৰ্ট ললো আৰু এটা ফ্ৰন্ট পাৰ্ট ললো তো যেহেতু এটা আমাৰ প্লাজোত পকেট নহয় নরমালি হ'ব তো বেছি সময় নালাগে আৰু বেছি ভাবিবলগীয়া নাই তো এইটো আছিল ওপৰ সাইড এইটো আমি কি কৰিম বৰাবৰ এনেকে জয়েন মাৰিম এতিয়া আমি কি কৰিম আৰু এটা যেটো পাৰ্ট আছিল এটো আমাৰ এটো হল তল সাইড তো এই যেটো ব্যাক পাৰ্টটো আমি তলত ৰাখিলো আৰু এই যেটো ফ্ৰন্ট পাৰ্টটো আকৌ আমি ইয়াতে ওপৰত ৰাখিলো তো এটো আমাৰ দুটা পাৰ্টৰে কি হল সাইড সিলাই হৈ গল তো এটো আমাৰ সাইড জয়েন হৈ গল এতিয়া আমি কি কৰিম এই যেটো পার্ট আছে এই পার্টটো আমি এনেকুৱাকে হাই জয়েন কৰিম তো এই দুটা আছিল মোৰ ফ্ৰন্ট পার্ট এই দুটা এনেকে মিলাই লম এই যেবোৰ খুঁটা আছে সিলাইৰ খুঁটাবোৰ এইবোৰ আমি কাট কৰি দিম এই যেটো হাই আছে এই হাইটো আমি এনেকুৱাকে সিলাই মাৰিম এটো হল আমাৰ ফ্ৰন্ট সাইডৰ হাই এটো সিলাই মাৰিলো সেকেন্ড আমি এই যেটো ব্যাক সাইডৰ হাই আছে এটো আমি সিলাই মাৰিম এনেকুৱাকে তো এটো সিলাই হল এতিয়া আমি কি কৰিম এইবোৰ ইন্টাৰলক মাৰিম যেটো মই পিছত মাৰি আপোনালোকক দেখাই আছো কোনটো ইন্টাৰলক কৰা হয় তো এটো হোৱাৰ পাছত আমি যেটো তলৰ যেটো বটমৰ যেটো সিলাই হেটো মাৰিব লাগিব তো এটো বটম দুটা আমাৰ সিলাই হৈ গল এতিয়া আমি কি কৰিম বৰাবৰ এই যেটো হাই তলৰ যেটো সিলাই দীঘল সিলাইটো এই সিলাইটো মাৰিম তাৰ কাৰণে কি কৰিম আমি এই যেটো বটম আছে এই বটমটো আমি এনেকুৱাকে লগ লগাই লম তো এটো সাইডত আমি সিলাইটো ফিনিশিং দিয়াৰ আগতে কি কৰিম এই ভাগৰ যেটো বটম আছে এই বটমটোৰ লগত আমি এনেকুৱাকে বৰাবৰ কৰি জুখি লম কাৰণ কি দুটা বটম আমাৰ সমান হ'ব লাগিব তো এটা আমাৰ তলৰ সিলাইখিনি গটেখিনি কমপ্লিটলি হল এতিয়া কি কৰিম পেনটো মই অলপমান ইন্টাৰলক মাৰি লম তো মই ইন্টাৰলকখিনি কৰি পেলাই আপোনালোকক দেখাই আছো তো ইন্টাৰলক কৰিলো এইটো চাও এটো কোৱা হয় ইন্টাৰলক এটো ইন্টাৰলক কৰিলে কি হয় এই সাইডৰ পৰা আমাৰ খুঁটা নোলায় খুঁটাবোৰ ওলাই না যায় তো এটো কাৰণে ইন্টাৰলকবোৰ কৰা হয় এটো চাও এটো হাই তো পেনটো মই সিধা কৰিলো এতিয়া মই কি কৰিম এই ওপৰত বেলৰ কাপোৰটো জয়েন কৰিম তাৰ কাৰণে এই যেটো বেলৰ কাপোৰ এটো আমি ফাৰ্স্ট পৰ্যায় এটা সাইড জয়েন কৰি লম এনেকে তো এটো জয়েন কৰিলো এতিয়া এই যেটো জয়েন এই জয়েনটো আমি ইয়াতে ফ্ৰন্ট সাইডত পেলাম তো ইয়াতে এনেকে লয় কাপোৰটো আমি এনেকুৱা ভিতৰ সাইডতে ধৰিম ধৰি পেলাই এনেকুৱাকে জয়েন কৰিম তো
ইয়াতে অলপমান জাগা আমি চিলাই বাকি ৰাখিম এই সাইডটো, কাৰণ এই সাইডটো আমি চিলাই আহিব লাগিব। তো ইয়াতেও আমি অলপমান বাকি ৰাখিলো, আৰু এইটো কি কাৰণত বাকি ৰাখিলো, এই যেটো জইন, এই জইনটো মাৰাৰ কাৰণে আমি অলপমান বাকি ৰাখিলো। এই জইনটো মাৰি পেলাই তাৰপিছত আকৌ এইটো ফিনিশিং কৰিম, মানে কি কমপ্লিট চিলাইটো মাৰিম। তো এইটো আমি এনেকৈ জুখি ল'ম যিমানখিনি কাপোৰ লাগে আমাক। এইটো চাওক কাপোৰটো বৰাবৰ আছে, তো এইখিনিতে আমাৰ চিলাইটো আহিব। তো এইটো আমাৰ জইন হ'ল আৰু কাপোৰখিনি বৰাবৰ হ'ল। এতিয়া আমি এইখিনি বাকী থাকাখিনি চিলাইখিনি মাৰি দিম। তো চাওক এতিয়া এই জইনটো আমাৰ ওপৰ সাইডতহে পৰিল, কাৰণ এই কাপোৰটো আমি এনেকুৱাকৈ সন্মুখৰ পিনে এনেকুৱাকৈ ফল্ড কৰি আনিম। তো আমাৰ কিছুমানে কি কৰে, এই কাপোৰটো ফল্ড কৰি এই জইনটো আমাৰ ইয়াতে ভিতৰত পেলাই কি কৰে, এই কাপোৰটো আমাৰ এনেকৈ ফল্ড কৰি দিয়ে। তেতিয়া এই বাহিৰত যেটো চিলাই থাকে সেই চিলাইটো আমাৰ বেকা টেৰা হয়, মানে কি দেখাত ভাল নালাগে, ফিনিচিঙত নাহে, বেকা টেৰা হয়। তো সেইটোৰ কাৰণে যদি আপোনালোকে বেলত এনেকুৱাকৈ এক্সট্ৰা কাপোৰ ধৰে, তো এইটো হিচাপতে কাপোৰ ধৰিব, ধৰি পেলাই এই যেটো ফ্ৰণ্ট সাইডৰ কাপোৰ, এই কাপোৰটো আপোনালোকে এনেকুৱাকৈ ফল্ড কৰি আনিব। তো এতিয়া মই কি কৰিম, তো ইয়াতে মোৰ ৰাবাৰ লাগিব, 30 ইঞ্চি ৰাবাৰ লাগিব। তো মই ইয়াতে কি কৰিম, 15 ইঞ্চি ললো, 15 দুগুণ 30 ইঞ্চি, এই 30 ইঞ্চি ললো, অলপমান এক্সট্ৰাকৈ ল'ম যিহেতু আমাৰ ৰাবাৰটো জইন কৰিব লাগিব। তো মই ৰাবাৰ জইন কৰাৰ এটা নতুন পদ্ধতি আপোনালোকক দেখাই আছো। আমি নৰ্মেলি ৰাবাৰ কেনেকৈ জইন কৰোঁ, এনেকুৱাকৈ জইন কৰোঁ। এনেকুৱাকৈ জইন কৰিলে এই সাইডবোৰ কেঁচা হৈ থাকে, বা হয়তো যেতিয়া পিন দিব এনেকৈ টানিলে এই সাইড, এই মাথাটো ফুলি থাকে, এই মাথাটো ফুলি থাকে। তো মই নতুন এটা জইন দেখাই আছো। আমি ৰাবাৰটো কি কৰিম, এনেকুৱাকৈ অলপমান আগা পিছাকৈ ল'ম, লৈ ইয়াৰ ওপৰেদি এটা চিলাই মাৰিম। তো এনেকুৱাকৈ জইন দিলোঁ, জইন দি পেলাই এই যেটো সাইড আমাৰ সৰু আছে এই সাইডটো আমি এনেকুৱাকৈ ভিতৰত পেলাম, ভিতৰত পেলাই ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। এইটো চাওক, এতিয়া গোটেইখিনি ষ্ট্ৰেচেবল হয়। তো এনেকেই কৰি লৈ এই যেটো ৰাবাৰ আছে, ৰাবাৰটো আমি ইয়াতে এনেকুৱাকৈ লৈ লওঁ, লৈ এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱাকৈ ফল্ড কৰি আনিম। তো এইটো চাওক, গোটেই ৰাবাৰখিনি আমাৰ যে ৰাবাৰৰ যেটো সাইড চিলাই সেইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, এনেকুৱাকৈ টানি দিম, টানি দিয়াৰ লগালগ গোটেইখিনিতে কাপোৰটো বৰাবৰ ফেলি গ'ল। এতিয়া আমি কি কৰিম, এই ৰাবাৰটোৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। যেটো আমি ৰাবাৰটো এনেকুৱাকৈ টানি লওঁ, এইটো মোৰ পেন চিলাই কমপ্লিট হ'ল। আৰু এয়া চাওক, মই চিলাইটো দেখাই দি আছোঁ, এতিয়া ফিনিচিংটো কেনেকুৱা হৈছে। চাওক, এইটো যেটো একদম কাষেদি চিলাই পৰিছে, আমি যদি এই কাপোৰটো বাহিৰৰ পৰা নি এনেকৈ ভিতৰৰ পিনে দিলোঁ হয়, তেতিয়া এই চিলাইটো আমাৰ ইমান ফিনিচিঙত নাহিল হয়। কিন্তু ইভাগেও চাওক, ইভাগেও চিলাইটো ফিনিচিঙত আছে।
তেতিয়া আমাৰ কি হ'লে হয়, এই বাহিৰত এতিয়া এই ভিতৰত যেনেকৈ আছে এইটো চিষ্টেমত ধৰকচোন ইয়াতে ছিল এইটো আপ এণ্ড ডাউন আছে, এইটো জইন ইয়াতে ওপৰত ছিল এইটো পৰিছে, তো এইটো ফিনিচিং আমাৰ এই চাইডত হ'লে হয়। এতিয়া যেটো ফিনিচিং আছে চাওক গোটেই পেনটোতে কি ধুনীয়া ফিনিচিং হৈ আছে। তো এইটো আছিল সৰু এটা ভিডিঅ' আৰু মই পেনটো গোটেইখিনি আপোনালোকক দেখাই আছোঁ যে দেখাত কেনেকুৱা লাগিছে। তো এইটো চাওক পেনটো মই এতিয়া ৰেডি আৰু প্ৰেছো মাৰিলোঁ এইটো, আৰু মই বেক চাইডটো দেখাই দি আছোঁ এয়া, আৰু চাইডত এনেকুৱাকৈ আহিছে। তো এইটো হ'ল প্লাজো পেন, আৰু এই পেনটো চিলাই আৰু কাটিং কেনেকুৱা পালে তো প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰি দিব। তো ধন্যবাদ, লগ পাম আৰু এটা নতুন ভিডিঅ'। তো এইটো হ'ল কুৰ্তা, যেটো মই আপোনালোকক কৈ আছিলোঁ যেটোৰ ভিডিঅ' মই শ্বুট কৰা নাই। তো এইটো চাওক কুৰ্তা, আৰু তো এই যিবোৰ পাৰিবোৰ আঁচলত আছিল, তো আঁচলৰ পৰা কাটি ইয়াতে ডিঙিত য়ক ডিজাইন বনাইছোঁ, আৰু এই যেটো স্লিভছটোৰ মিডিল পইণ্টত দিছোঁ, আৰু ইয়াতে স্লিভছৰ এই চাইডতেও জইন আছে আৰু এই চাইডতেও জইন আছে। তো এনেকুৱা ধৰণৰ কুৰ্তা মই বনায়ে থাকোঁ, আৰু এযোৰ কাপোৰ আছে সেইযোৰ কাপোৰেদিও মই বনাম, সেইযোৰো নতুন মেখেলা চাদৰ হয়, সেইযোৰ দি পেলাই মই এনেকুৱাকৈ ছেম আৰু এযোৰ ছেট বনাম। তো সেইযোৰ মই আপোনালোকক ভিডিঅ' শ্বুট কৰি দেখাম যে এনেকুৱা কাপোৰ কেনেকৈ বনোৱা হয়। আৰু যদি এই ছেটটো চাই আপোনালোকৰ কেনেকুৱা লাগে তো প্লিজ কমেণ্টত জনাব।